যোৱাকালি আজি বিশেষকৈ আমি অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ কেইখনমান জিলাত আমি দেখিছোঁ যে সংখ্যালঘু নিৰোহী ভাৰতীয় স্বাভিমানী ভাৰতীয় নাগৰিকৰ ওপৰত যি ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈ আছে, যি ধৰণে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যি ধৰণে মিয়া শব্দৰ অপব্যাখ্যা কৰি ভাৰতীয় স্বাভিমানী অসমীয়া নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা হৈছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আমি স্পষ্টভাৱে সেইসকলক জনাব বিচাৰিছোঁ, অসমত জন্মগ্ৰহণ কৰা 1971 চনৰ 25 মাৰ্চৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে। ইয়াত কোনেও বাধা দিব নোৱাৰে। আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ, সকলো ঠাইতে চলিব পাৰোঁ। ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব, এইটো স্পষ্ট। কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমত, বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে, সেইসকল মানুহক মিয়া যিটো শব্দ, সেইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰোহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে। আৰু অসমৰ বিশেষকৈ সকলোৱে নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰোহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই তেওঁ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি সদৌ সংখ্যালঘু ছাত্ৰীয়ে প্ৰথমৰ পৰা বিৰোধ কৰি আহিছোঁ। অসমৰ বিভিন্ন মানুহে ভাবে জামছে বেদখলকাৰীৰ পক্ষত উচ্ছেদত তেওঁলোকে বিৰোধিতা কৰে। আমি স্পষ্টকৈ কৈছোঁ, প্ৰকৃত ভাৰতীয় ভূমিহীন নাগৰিকে ভূমি পাব লাগিব। ইয়াত ভুল বুজাবুজি সৃষ্টি কৰি লাভ নাই, আমচুক ভুল বুজি লাভ নাই। একাংশ উচ্ছেদিত পৰিয়ালে যেতিয়া গৃহহীন হৈ কোনোবা এখন ঠাইলৈ তেওঁলোকে ঢাপলি মেলিছে, একাংশ সংগঠনৰ নেতাক চৰকাৰী পৃষ্ঠপোষকতাত নমাই দি সেইসকল মানুহক ৰাস্তাত তেওঁলোকক অপমান কৰা হৈছে, অত্যাচাৰ কৰা হৈছে। এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয়। তাৰোপৰি আজি দুদিনৰ পৰা দেখিছোঁ, বিশেষকৈ আজিও দেখিছোঁ যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দি আহিব। কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিবৰ ক্ষমতা আছে নেকি? মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক, অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলছৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে। এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে, যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক। এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক, কিন্তু এজনো বিদেশী নহয়, এজনো সন্দেহজনক নাগৰিক নহয়। চৰকাৰী মাটি দখল কৰিব, চৰকাৰী মাটিত বসবাস কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই। আজিলৈকে মুখ্যমন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিলে? পাহাৰত যদি ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰে আইনমতে, পাহাৰত কোনেও থাকিব নোৱাৰে। এইখিনি কথা আমি বুজা উচিত। অসমত DGP আছেনে নাই? অসমত গৃহ বিভাগ আছেনে নাই? মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলে মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাহ লয় ফেচবুকৰ জৰিয়তে, টুইটাৰৰ জৰিয়তে। আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ, শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে, তাৰপিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয়? DGP মহোদয়, অসম আৰক্ষী আপোনাৰ আছেনে নাই? সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষক আছেনে নাই? এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে
যে পুলিচ প্ৰশাসন থকাৰ পিছত আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে, কোনোবা মানুহ চাকৰি কৰিছে, কোনোবা মানুহ বিজনেছ কৰিছে, কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে, সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছে নে নাই? এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহিনীক আপুনি নমাই দিছে, এইটো কথাও অসমৰ ৰাইজে জানিব বিচাৰিছে। সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ, কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ, ভাৰতীয় নাগৰিকৰ ওপৰত, কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব, আইনী ব্যৱস্থা ল'ব লাগিব। যদি কোনো বিদেশী নাগৰিক ইয়াত আহে, আমেৰিকা হওক, ৰাছিয়া হওক, বাংলাদেশ হওক, নেপাল হওক, তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে, সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব, কিন্তু আক্ৰমণ, শাৰীৰিকভাৱে আক্ৰমণ আৰু মানসিকভাৱে আক্ৰমণ কৰিব নোৱাৰিব। আৰু এইসকলতো ভাৰতীয় নাগৰিক, এইসকল ভাৰতীয় নাগৰিকৰ ওপৰত এই ধৰণৰ চৰম অন্যায়, অত্যাচাৰ আৰু অসমত এটা অস্থিৰ পৰিৱেশ আৰু বাতাবৰণ সৃষ্টি কৰাৰ যি প্ৰয়াস কৰা হৈছে, তাৰ পিছতে মুখ্যমন্ত্ৰী নীৰৱ, গৃহ বিভাগ নীৰৱ। তাৰ মানে এইটো কথা আমি স্পষ্টভাৱে বুজিব বিচাৰিছো যে গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী নিজে মিলি আচলতে এই মানুহখিনিৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই আছে। গতিকে মুখ্যমন্ত্ৰীৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিছো, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ। অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব। শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব। যদি কোনো অপৰাধীয়ে অপৰাধ কৰিছে শিৱসাগৰত, তাক আইনগতভাৱে তাত শাস্তি হ'ব, তাত আমাৰ সমৰ্থন থাকিব। কিন্তু কোনো মানুহ ব্যৱসায় কৰিব গৈছে, কোনোবাই কাৰোবাৰ ঘৰত ভাতাত কাম কৰিবলৈ লৈ যোৱা হৈছে, কোনোবাই ৰাস্তাত ঠিকা কৰিবৰ কাৰণে তেওঁলোকক লৈ যোৱা হৈছে, কোনোবাই কাৰোবাৰ বিল্ডিং বনাবৰ কাৰণে লৈ যোৱা হৈছে, লৈ যোৱা মানুহখিনিক আকৌ 24 ঘণ্টা, 3 দিন, 4 দিন আকৌ নিৰজ্জনকভাৱে তেওঁলোকক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিব, এইটো কোনো পদ্ধতিৰে এটা সভ্য সমাজৰ কথা হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত মই অসমৰ বৌদ্ধিক মহল, অসমৰ সংবাদ জগতৰ সকলো বিশিষ্ট ব্যক্তিসকলক মই বিনম্ৰতাৰে আহ্বান জনাম, যিটো পৰিৱেশ বিজেপি চৰকাৰ আৰু একাংশ দল সংগঠনৰ বিশেষ ব্যক্তিসকলে কৰিব বিচাৰিছে, এইটোৱে কিন্তু আমাৰ অসমৰ সমাজ জীৱন অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতে কিন্তু অসমখন ৰখাতলৈ লৈ যোৱাৰ এটা পৰিকল্পনা ৰচনা কৰা হৈ আছে। গতিকে যিহেতু প্ৰকৃত ভাৰতীয় মানুহখিনিক, স্বাভিমানী নাগৰিকসকলক যিহেতু অন্যায় কৰা হৈছে, মই ভাবো যে অন্ততঃ এই ক্ষেত্ৰত সকলে মাত দিয়াটো উচিত, সকলে মাত দিয়াটো উচিত যে কোনো এজন ব্যক্তি ধুবুৰীত আহিও কাম কৰিব পাৰিব, কোনো এজন ব্যক্তি কোকৰাঝাৰত আহি কাম কৰিব পাৰিব, কোনো এজন ব্যক্তি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, বৰাক উপত্যকাৰ হাইলাকান্দি, কৰিমগঞ্জ বা শিলচৰতো কাম কৰিব পাৰিব। এইটো তেওঁলোকৰ অধিকাৰ। আৰু তাত বাধা প্ৰদান কৰি, বাধাটো বা বেলেগ কথা, তাত তেওঁলোকক আক্ৰমণ কৰা হৈছে, তেওঁলোকক এতিয়া ভয় ভীতি দেখুওৱা হৈছে, তেওঁলোকক এতিয়া ভয় শংকাত সেইসকল মানুহ আছে, আমাক বহু মানুহে ফোন কৰিছে, তেওঁলোকে ভয় শংকাত তেওঁলোকে ল'ৰা ছোৱালীলৈ দিন কটাবলগীয়া হৈছে। এনেকুৱা এটা অৰাজক পৰিৱেশ অসমত সৃষ্টি কৰা হৈছে। গতিকে এই ক্ষেত্ৰত মই যিসকল বিৰোধী দল আছে, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, অসমৰ সেই জিলাকেইখনৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলে যিহেতু চকু মুদি আছে, একো দেখা নাই, যিহেতু তেওঁলোকে সেইখিনিক লৈ অট্টহাসি মাৰি আছে, যে মিয়াক খেদি আছে, মিয়াক মাৰি আছে, মিয়াক পঢ়াই দি আছে, এই যে এটা তুচ্ছ তাচ্ছিল্য আৰু এই যে এই ধৰণৰ মানসিকতা, এটা সংকীৰ্ণ মানসিকতা তেওঁলোকে লৈছে, এই ক্ষেত্ৰত মই ভাবো যে প্ৰত্যেকজন ব্যক্তিয়ে, এইসকল ভাৰতীয় নাগৰিক, এইসকল বিভিন্ন ঠাইত কাম কৰিব গৈছে বা ব্যৱসায় সূত্ৰে গৈছে বা বিভিন্নজনক লৈ যোৱা হৈছে, সেইসকল মানুহৰ সুৰক্ষা দিয়াৰ কাৰণে আমি সকলোৱে মাত মাতিব লাগে আৰু আমি সকলোৱে ওলাই দিব লাগে। আৰু সেই সংগঠনসকলৰ মই বিশিষ্ট ব্যক্তিসকলক মই আহ্বান জনাইছো যে আপোনালোকেও এই মানুহখিনি সন্দেহজনক বা বিদেশী, বাংলাদেশী এই শব্দ প্ৰয়োগ কৰাৰ আগতে মানুহখিনিক চাওক। হয়তোবা এনেকুৱা হ'ব যে সেই মানুহখিনিৰ কাগজ পত্ৰ আপোনাতকৈ আৰু বহুত দিন আগৰ কাগজ পাতি থকা মানুহ, আপোনালোকতকৈ বহুত আগত থকা কাগজ পাতি থকা মানুহ। গতিকে আমি অসমখন এটা সুস্থিৰ পৰিৱেশ বিচাৰিছো, মাজে মাজে এনেকুৱা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰি কোনেও লাভৱান নহয়, অসম আগুৱাই নাযায়। অসম বিজেপি দলে যি ধৰণে ৰখাতলৈ লৈ যাব বিচাৰিছে আৰু তাত কিছুমানে হাত উজান দিছে,